সকলোৱে আমি আমাৰ অসমীয়াৰ হিয়াৰামঠু জুবিন দাক হেৰুৱাই সকলোৱে দুখ প্ৰকাশ কৰিছোঁ। দুখ প্ৰকাশ কৰাৰ লগতে সমগ্ৰ অসমবাসীয়ে কৰিছে, সমগ্ৰ ভাৰতবাসীৰ লগতে বিশ্ববাসীয়েও কৰিছে। এনেকুৱা এজন মহান শিল্পী, যিজন শিল্পীয়ে অসমীয়া ভাষাটোক, অসমীয়া জাতিটোক গানেৰে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল। যেনেকৈ প্ৰথমে বিষ্ণুপ্ৰসাদ ৰাভাই আমাক জীয়াই ৰাখিবলৈ চেষ্টা কৰিছিল। তাৰপিছত আমি পাইছিলোঁ সুধাকান্ত ডক্টৰ ভূপেন হাজৰিকা, আমাৰ সতীয়তে জন্মগ্ৰহণ কৰা এজন শিল্পী। আৰু তৃতীয়জন শিল্পী জুবিন গাৰ্গ, যিজন শিল্পীয়ে সমগ্ৰ বিশ্বতেই অসমীয়া জাতিটোক চিনাকি কৰাই দিবৰ কাৰণে সক্ষম হৈছিলে গানেৰে। গতিকে আমি তেখেতৰ অকাল মৃত্যুক আমি সকলোৱে দুখ প্ৰকাশ কৰিছোঁ, দুখৰ সমভাগী হৈছোঁ। আৰু সকলোৱে দুখৰ সমভাগী হৈ তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰি তেখেতৰ আত্মাক স্বৰ্গগামী হওক বুলি আমি এই কাৰ্যসূচীটো হাতত লৈছোঁ। গতিকে আমি সকলোৱে বন্তি প্ৰজ্বলন কৰিম, 1 মিনিট মৌন প্ৰাৰ্থনা কৰিম। লগতে প্ৰথম বন্তি জ্বলাওঁতে তেখেতে যিটো গান কৈ গৈছিল, মই মৰিলে এই গানটোৱে বাজি থাকিব সমগ্ৰ অসমত বা সমগ্ৰ ভাৰতবৰ্ষত বুলি কৈ যোৱা গানটো আমি অকণমান আওৰাম। আমি যদি এপলক যদি ঘূৰি চাওঁ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৰা জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, ভূপেন হাজৰিকাদেৱকে প্ৰমুখ কৰি এই সাৰ্থক অসমীয়া সমাজৰ হিয়াৰ আঙঠু জুবিন গাৰ্গ আজি অসমীয়া সমাজৰ কাৰণে যি অমূল্য অৱদান আগবঢ়াইছে, আমি সঁচাকৈ ভাবিবই নোৱাৰোঁ। গীতৰ মাতৰ এটা মুক্ত কণ্ঠেৰে তেওঁ যি অসমীয়া সমাজক সাৰ পানী যোগান ধৰিছিল, এই কথাই আমাক অতিশয় মৰ্মাহত কৰিছে। গতিকে আপোনালোকে নিশ্চয় জ্ঞাত যে ছিংগাপুৰ এটা নৰ্থ ইষ্ট ফেষ্টিভেলত তেওঁ গীত পৰিৱেশন কৰিবলৈ যাওঁতেই তেওঁ অকাল মৃত্যু সাৱটি দিব লগা হৈছিল। যি কি নহওক, এই সন্ধিয়াৰ কিছু মুহূৰ্তৰ আগতেই ভাৰতবৰ্ষৰ সময় অনুসৰি 6 বজাত ছিংগাপুৰৰ পৰা ৰাওনা হৈছে। ঠিক 11:30 মান বজাত, নহয় জানো, 11:30 মান বজাত আমাৰ ভাৰতবৰ্ষ দিল্লী পাবহি আৰু দিল্লীৰ পৰা বৰঝাৰ বিমানবন্দৰ গুৱাহাটীত তেখেতৰ নশ্বৰদেহ উপস্থিত হ'বহি। ঠিক পুৱতি নিশা 2:30 মান বজাত তেখেতৰ নশ্বৰদেহ আমাৰ অসমৰ মাতৃভূমিত তেওঁৰ নশ্বৰদেহ প্ৰৱেশ ঘটিব। গতিকে আমি আজি এই দুখৰ বেলিকাৰ সময়তেই তেখেতৰ বাবে আমাৰ বহুত অশ্ৰুসিক্ত নয়নেৰে আমি তেখেতক বোৱাইছোঁ। আমাৰ ভাষা নাই, আমাৰ কথা নাই যে তেওঁৰ যিখিনি আমাক দি থৈ গৈছে, আমাৰ আজি ভাষা তেখেতৰ বাবে হেৰাই গৈছে। এটা উদাস মনহে আমি আমাৰ হাতত কেৱল মোবাইলটোহে লৈছোঁ, আৰু এই মোবাইলটোৰ যি আমি দেখিছোঁ নিউজবোৰ, আমি অতিশয় দুখ পাইছোঁ। আমাৰ সকলোৱে দুখৰ সমভাগী বেদনা অশ্ৰুসিক্ত নয়নেৰে বোৱাই তুলিছে। আজিৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটিত তেখেতৰ 52 বছৰ কাৰ্যক্ৰমণিকা হৈছে। এই তেখেতৰ 52 বছৰীয়া কাৰ্যক্ৰমণিকাত আমি তেখেতৰ শ্ৰদ্ধাঞ্জলি স্বৰূপে আমি 52 গছ আমি বন্তি প্ৰজ্বলন কৰিছোঁ তেখেতৰ শ্ৰীচৰণত। আমি এটা কথাই অন্তৰ্চিত্তে আমি প্ৰয়াস কৰিছোঁ, ভাবিছোঁ যে আজি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটিৰ জৰিয়তে তেওঁৰ আত্মা পৰমাত্মাৰ লগত বিলীন হওক আৰু প্ৰতিজন অসমীয়াৰ মনত তেওঁ অমৰ হিচাপে জিলিকি ৰৈ থাকক।